Mutual fund investments are subject to market risks. Read all scheme related documents carefully before investing. কেতিয়াবা আপনি ভাবি চাইছে নে কোনবিলাক ডকুমেন্টছৰ কথা কৈ আছে আৰু কিয় চাব লাগে আৰু আপনি যদি ভাল ৰিটাৰ্ণ পাব বিচাৰে তেতিয়া হলে শ্ৰেষ্ঠ মিউচুৱেল ফান্ড এটা আমি কেনেকৈ বাছি উলিয়াম সো আজিৰ ভিডিওটোত আমি তাকে আলোচনা কৰিম সো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব হেকলৈকে নিশ্চয় চাব সো ভিডিও আৰম্ভ কৰাৰ আগতে মই মোৰ মিউচুৱেল ফান্ডৰ পোৰ্টফলিওটো অলপ দেখাই দিও প্লিজ ডোন্ট টেক ইট আদাৰৱাইজ আপনি বেলেগকে নলব এটো ইয়াতে মই জাস্ট পার্সেন্টেজ ৰিটাৰ্ণ টু দেখাই আছো মোৰ পোৰ্টফলিওৰ ৰিটাৰ্ণ কিমান ইয়াতে মই ইনভেস্টেড ভ্যালু মার্কেট ভ্যালু টোটাল গেইন লস মই হেবিলাক দেখুৱা নাই জাস্ট আপনি পার্সেন্টেজ ৰিটাৰ্ণ টু চাওক এটো এবসলিউট ৰিটাৰ্ণ ইজ 29.8% সো আপনি 30% বুলি ধৰিব পাৰে আৰু মিউচুৱেল ফান্ডত যদি আপনি এসআইপি কৰিছে তেতিয়া হলে কিন্তু আপনি এক্সআইআরআর ৰিটাৰ্ণ টু ক্যালকুলেট কৰি চাব লাগে সো ইয়াৰে এক্সআইআরআর ৰিটাৰ্ণ টু ইজ around 56% সো মিউচুৱেল ফান্ডত এক্সআইআরআর ৰিটাৰ্ণ 56% ইজ ফেবুলাস ফ্যান্টাস্টিক বুলি কম ঠিক আছে সো এনেকুৱা যদি আপনি ভাল ৰিটাৰ্ণ পাবলে যায় মই এটো কোৱা নাই এটো সবতছে বেস্ট ৰিটাৰ্ণ হয় ইয়াতকেও বেছি ৰিটাৰ্ণ আপনি পাব পাৰে কিন্তু 56% ৰিটাৰ্ণ ইজ ফ্যান্টাস্টিক ৰিটাৰ্ণ ঠিক আছে সো এনেকুৱা ৰিটাৰ্ণ পাবলে হলে আপনি কেনেকে ভাল স্কিম এটা চুজ কৰিব আৰু ইয়াতে মোৰ কিন্তু ডেট পৰ্চনও আছে ইয়াতে চাওক আপনি মোৰ ডেট প্ৰায় 32% মানৰ ডেট পৰ্চন আছে মানে ইকুইটি ফান্ডৰ ৰিটাৰ্ণটো ভালে হয় কিন্তু ডেট মিউচুৱেল ফান্ডৰ ৰিটাৰ্ণ अराउंड 7 to 8% সো এটো বহুত কম সো ওভারঅল ৰিটাৰ্ণ যদি 56% হয় তেতিয়া হলে হেতু বহুত ভাল ৰিটাৰ্ণ বুলি ক'ব লাগিব ঠিক আছে সো আজি আমি আলোচনা কৰিম এনেকুৱা ভাল ৰিটাৰ্ণ পাবলে হলে আপনি কেনেকে শ্ৰেষ্ঠ স্কিম এটা বাছি উলিয়াব সো এইখিনিতে মই নিজৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিম মোৰ নাম হল ডক্টৰ ৰাজীৱ এলবি ৰয় মই ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ ওপৰত কিতাপ লিখো আৰু যদি অলপ ডিটেইলছ জানিব বিচাৰে তেতিয়ালে গুগলত আহি পেলাই ৰাজীৱ এলবি ৰয় বুলি সাৰ্চ কৰিব মোৰ বিষয় পাই যাব আৰু মই এজন NISM সাৰ্টিফাইড মিউচুৱেল ফান্ড ডিস্ট্ৰিবিউটৰো হয় দে NISM মানে নেশনাল ইনষ্টিটিউট অফ সিকিউৰিটিজ মাৰ্কেট এটো হল সেবিৰে এটা ইনিশিয়েটিভ সো জিয়ে নহক ডিটেইলছটো আপোনালোকে ইয়াত পাই যাব গুগলত আজি আমি এতিয়া মেইন টপিকলে যাও শ্ৰেষ্ঠ মিউচুৱেল ফান্ডৰ ৰিটাৰ্ণ পাবলে হলে আমি কি চাব লাগিব ঠিক আছে সো সবতছে আগে মিউচুৱেল ফান্ডত ইনভেস্ট কৰাৰ আগতে আপোনাৰ গোলটো সেট কৰিব লাগিব ফাইনান্সিয়াল গোল আপনি কি বিচাৰে সো সবৰে গোল বেলেগ বেলেগ কিছুমানৰ হয়তো গোল থাকিব যে মই 2 বছৰ পিছত বা 3 বছৰ পিছত মই গাড়ী কিনিম ঘৰ লম ঠিক আছে আৰু কিছুমানৰ হয়তো অলপমান লং টার্ম গোল আছে যেনেকে লৰা ছোৱালীৰ পঢ়া-শুনা কৰা বা ৰিটায়াৰমেন্ট প্ল্যানিং হেবিলাক সো এই গোল বিলাক আপনি আগে সেট কৰিব লাগিব সো নিয়াৰ টার্ম গোলৰ কাৰণে মিউচুৱেল ফান্ড স্কিম বিলাক বেলেগ হ'ব আৰু লং টার্ম গোলৰ কাৰণে স্কিম বিলাক বেলেগ হ'ব সো সবতছে আগে আপনি কিন্তু ক্যাটেগৰিটো চুজ কৰিব লাগিব ঠিক আছে সো এই ক্যাটেগৰিটো আপনি কেনেকৈ চুজ কৰিব হেতু চুজ কৰিব লাগিব based on your goal whether it is near term goal ne long term goal so long term hole apni olopman risky scheme ot lagabo pare paisa aru jodi near term goal hoy titia hole kintu apni olopman safe scheme ot lagabo lagibo thik ase so jodi apnar goal 2-3 বছৰ মান হয় মানে 2-3 বছৰ পিছত আপনি পইচাটো উলিয়াব বিচাৰে তেতিয়া হলে অলওয়েজ ট্রাই কৰিব আপনি ডেট মিউচুৱেল ফান্ডত ইনভেস্ট কৰিবলৈ কাৰণ ডেট মিউচুৱেল ফান্ড বিলাক মাৰ্কেটৰ লগত লিংক নাই প্ৰায় ফিক্সড ৰিটাৰ্ণ টাইপ আপোনাক দি দিব যেহেতু শৰ্ট টার্মত আপনি ইনভেস্ট কৰি আছে মাৰ্কেটৰ একো ভৰসা নাই যদি আপনি ইকুইটি বা তেনেকুৱা ৰিস্কি এসেটত ইনভেস্ট কৰে তেতিয়া হলে মাৰ্কেট কেতিয়া টার্ন অ্যারাউন্ড হৈ যায় কোনেও ক'ব নোৱাৰে সো लेने का देना पड़ जाएगा গতিকে আপনি যদি শর্ট টার্ম গোল সেট কৰিছে তেতিয়া হলে সদায় ডেট ফান্ডে চুজ কৰিব ঠিক আছে 2-3 বছৰ বা 4 বছৰ মান যদি হয় তেতিয়া হলে আপনি অলপমান হাইব্রিডত যাব পাৰে মানে ডেট আৰু ইকুইটিৰ সংমিশ্ৰণ ঠিক আছে কিন্তু যদি আপোনাৰ গোল অলপমান লং টার্ম হয় যেনেকে লৰা ছোৱালীৰ এডুকেশন বা ৰিটায়াৰমেন্ট প্ল্যানিং তেতিয়া হলে হেবিলাকত ক্ষেত্ৰত আপনি কিন্তু ইকুইটি ফান্ড চুজ কৰিব লাগিব
আৰু ইকুইটি ফান্ডৰ ৰিটাৰ্ণ বিলাক অলপ ভালে হয় ঠিক আছে সেই কাৰণে লং টাৰ্মত আপুনি ইকুইটি ফান্ডত যাব পাৰে যদি আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন 5 years or পৰা 15 বা 20 years হয় তেতিয়া হলে আপুনি ইকুইটি ফান্ডত যাব লাগিব আৰু ইকুইটিৰ ভিতৰতো বহুত ক্যাটেগৰি আছে বহুত সাব ক্যাটেগৰি আছে যেনেকে লাৰ্জ ক্যাপ আছে মিড ক্যাপ আছে ফ্লেক্সি ক্যাপ আছে স্মল ক্যাপ আছে মাইক্ৰো ক্যাপ আছে এনেকুৱা বহুত ধৰণৰ সাব ক্যাটেগৰি আছে সেইবিলাক কেনেকে চুজ কৰিব লাগিব এটা ক্যাটেগৰিৰ ভিতৰত সো কিছুমান প্যাৰামিটাৰ আছে সেইবিলাক মই কম সো আগে আপুনি ব্ৰড ক্যাটেগৰিটো চুজ কৰিব লাগিব বেসড অন your ইনভেষ্টমেন্ট হৰাইজন ঠিক আছে সো লং টাৰ্ম হলে আপুনি ইকুইটি ফান্ডত যাব পাৰে সো যদি 5 to 7 8 years মান হয় তেতিয়া হলে আপুনি ইকুইটি ফান্ডত যাব আৰু ইকুইটিৰ ভিতৰত লাৰ্জ ক্যাপ চুজ কৰিব ঠিক আছে যদি 7 to 10 years মান হয় তেতিয়া হলে আপুনি মিড ক্যাপত যাব পাৰে বা আপনি ফ্লেক্সি ক্যাপতো যাব পাৰে ফ্লেক্সি ক্যাপ বা মাল্টি ক্যাপত যাব পাৰে ঠিক আছে আৰু যদি বহুত বেছি লম্বা হৰাইজন হয় তেতিয়া হলে আপনি স্মল ক্যাপ চুজ কৰিব পাৰে এতিয়া প্ৰত্যেকটো ক্যাটেগৰিতে কিন্তু বহুত ধৰণৰ স্কিম আছে সো আজিৰ ডেটত ইন্ডিয়াত প্ৰায় 45 টা মান AMC আছে এসেট ম্যানেজমেন্ট কোম্পানী ফান্ড হাউস যেনেকে নিপন ইন্ডিয়া বন্ধন ICICI Pru মিউচুয়াল ফান্ড SBI মিউচুয়াল ফান্ড সো এনেকে 45 টা AMC আছে আৰু প্ৰত্যেকটো AMC ৰ ভিতৰতে আৰু বহুত ধৰণৰ স্কিম আছে টোটাল স্কিম যদি আপনি ক্যালকুলেট কৰে ইট উইল বি अराउंड 2500 সো 2500 স্কিমৰ পৰা আপনি ভাল স্কিম এটা বিচাৰি উলিয়াব লাগিব সো হেতুৰ কাৰণে অলপমান ৰিসাৰ্চ কৰিব লাগিব সো ৰিসাৰ্চ কেনেকে কৰিব হেতুৱে মই থুলমুলকে কৈ আছো সো গুটেইখিনি কথা একেটা ভিডিওত হয়তো সম্ভৱপৰ নহবও পাৰে কিন্তু মই যিমান পাৰো হিমানখিনি কনসাইজলি ক'বলৈ চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা কৈ দিম দে যদি আপনি ট্যাক্স বেনিফিট পাব বিচাৰে 80C ৰ আন্ডাৰ যদি ট্যাক্স বেনিফিট পাব বিচাৰে 1.5 লাখ টকাৰ যে আমি ইনভেষ্টমেন্ট দেখাব পাৰো সো হেতু আপনি লব পাৰে মিউচুয়াল ফান্ডৰ যোগেদি হেতু সুবিধা কেনেকে লব হেতুৰ কাৰণে আপনি কিন্তু ELSS ফান্ড চুজ কৰিব লাগিব ELSS মানে ইকুইটি লিংক সেভিং স্কিম এইবিলাকত 3 years অৰ লক ইন থাকে মানে 3 years অৰ আগত আপনি পইচাখিনি উলিয়াব নোৱাৰে ঠিক আছে প্ৰত্যেকটো EMI বা প্ৰত্যেকটো SIP এ 3 বছৰৰ কাৰণে লক হৈ থাকিব সো হেতু এটা ডিসএডভান্টেজ কিন্তু আপনি 80C ৰ আন্ডাৰত ইনভেষ্টমেন্টটো দেখাব পাৰিব ঠিক আছে সো মই एग्जांपल হিচাপে ইয়াতে এটা মিউচুয়াল ফান্ড লৈ লৈছো হেতু হল বন্ধন মিউচুয়াল ফান্ড সো আপনি ধৰি লওক ট্যাক্স এডভান্টেজ লব বিচাৰিছে আপোনাৰ ইনভেষ্টমেন্ট হৰাইজন 7 to 10 years মান হয় তেতিয়া হলে ELSS ফান্ড লব পাৰে সো ইয়াতে আপনি ট্যাক্স এডভান্টেজ পাই যাব সো সবতছে আগে আপনি কি চাব লাগিব মিউচুয়াল ফান্ডৰ ফান্ড ম্যানেজাৰ কোন হয় ঠিক আছে ফান্ড ম্যানেজাৰৰ ওপৰতে কিন্তু সব সো ইয়াতে আপনি ডিটেইলস পাই যাব আৰু যে মই ডকুমেন্টছৰ কথা কৈছিলো কোনখন ডকুমেন্ট চাব লাগে মিউচুয়াল ফান্ডত হেতু হল কি ইনফরমেশন মেমোরেন্ডাম ঠিক আছে এইখন ডকুমেন্টছত সব ইনফরমেশন থাকিব আপোনাৰ স্কিমৰ অবজেক্টিভ কি হয় ফান্ড ম্যানেজাৰ কোন হয় পোর্টফোলিওত কি স্টক আছে হিস্টোরিক্যাল ৰিটাৰ্ণ কিমান এভৰিথিং আপনি ইয়াতে পাই যাব সো স্কিমটো চাব লাগিব ঠিক আছে আৰু এইবিলাক ফ্ৰিলি अवेलेबल হয় আপনি যি কোনো মিউচুয়াল ফান্ড স্কিমত গৈ পেলাই হেতু চাব পাৰিব ঠিক আছে সো ফান্ড ম্যানেজাৰ চালে তাৰ পিছত আপনি অলপমান লং টার্ম হিস্টোরিক্যাল রিটার্ন চাব জেনারেলি আমি কি কৰো আমি কিন্তু হিস্টোরিক্যাল রিটার্ন চাইহে ইনভেস্ট কৰো নহনে কোনবা স্কিম এটা যদি ভাল ৰিটাৰ্ণ দিছে আমি হেতু ৰিটাৰ্ণ চাইহে ইনভেস্ট কৰো কিন্তু হিস্টোরিক্যাল ৰিটাৰ্ণ ডাজন্ট গ্যাৰান্টি ফিউচাৰ ৰিটাৰ্ণ হেতু ভুল নকৰিব অকল হেতু চাইহে কেতিয়া ইনভেস্ট নকৰিব তাৰো উপৰি আপনি কিছুমান বেলেগ প্যাৰামিটাৰ চাব লাগিব ঠিক আছে সো আপনি হিস্টোরিক্যাল ৰিটাৰ্ণ চালে অলপমান লম্বা যেনেকে 5 years 10 years মান ৰিটাৰ্ণটো চালে কেনেকুৱা চাও ইয়াতে দেখাইছে দিস স্কিম ইজ 21.36% আৰু বেঞ্চমাৰ্কৰ ৰিটাৰ্ণ কিমান 19.3 সো এই বস্তুটো আপনি আগে চাব লাগিব আপনি যোনটো স্কিম চুজ কৰিবলৈ গৈ আছে হেতু বেঞ্চমাৰ্কক বিট কৰিব পাৰিছে নে নাই ঠিক আছে প্ৰথমতে আপনি তো চালে ফান্ড ম্যানেজাৰ তাৰ পিছত আপনি এইটো চাব বেঞ্চমাৰ্ক বিট কৰিছে নে নাই
যদি বেঞ্চমাৰ্কক বিট কৰিব পৰা নাই তাৰনে কিবা নহয় কিবা গড়বড় আছে সদায় মিউচুৱেল ফান্ড এনেকুৱা চুজ কৰিব লাগে যোনবিলাকে বেঞ্চমাৰ্কটো বিট কৰে বেঞ্চমাৰ্কতকে বেছি ৰিটাৰ্ণ দিয়ে ঠিক আছে আৰু এটা বস্তু চাব category average ইয়াতে যেনেকে বেলেগ বেলেগ টাইম ফ্ৰেমত ৰিটাৰ্ণটো দেখাই দিছে সো category average হল ইমান ইয়াতে চাওক since inception প্ৰায় 17% মান আৰু এই ফান্ডটোৱে প্ৰায় 19% মান দিছে সো 10 ইয়াৰ্ছতো ভাল ৰিটাৰ্ণে দিছে 5 ইয়াৰ্ছতো category average-তকে ভাল ৰিটাৰ্ণ দিছে সো এইটোও চাব লাগিব ঠিক আছে সো এইবিলাকটো আপুনি চালে এতিয়া মোস্ট ইম্পৰ্টেন্ট কি আপনার সেফটি ফিচারটো চাব লাগিব ঠিক আছে আপনি যোনটো ফান্ডত ইনভেস্ট কৰিব সেইটো বেয়া মার্কেটত কেনেকুৱা ৰিটাৰ্ণ দিব সেইটো সবতছে ইম্পৰ্টেন্ট পইণ্ট হয় কিন্তু ভাল মার্কেটতটো সবে ভাল ৰিটাৰ্ণ দিয়ে সো কথা এখাৰটো আছে ফেয়াৰ ওয়েদার ফ্রেন্ড বুলি সো যেতিয়া দিন ভাল চলি থাকে সবে আপনার বন্ধু সব আপনার রিলেটিভ আপনার ওচৰত আহিব কিন্তু যেতিয়া আপনার দিন বেয়া চলিব কোনেও নাহে কিন্তু হয়নে নাই সো এই কথাটো সবতে প্ৰযোজ্য হয় সো গতিকে বেয়া মার্কেটত আপনার স্কিমটোৱে কিমান ৰিটাৰ্ণ দিব সেইটোৰ কাৰণে কিছুমান আপনি প্যাৰামিটাৰ চাব লাগিব তাৰ ভিতৰত দুই এটা প্যাৰামিটাৰ মই ইয়াতে কৈ দিছো যেনেকে স্ট্যান্ডার্ড ডেভিয়েশন মানে কি মানে মিন প্ৰাইজৰ পৰা কিমান বেছি ই ভলেটাইল এটো ভলেটিলিটিটো বুজায় সো যদি আপনি অলপমান রিস্ক লব বিচাৰে তেতিয়ালে হাই ভলেটাইল স্কিম চাব আৰু যদি আপনি অলপমান কনজারভেটিভ খেলে তেতিয়ালে লো ভলেটিলিটি চাব ইয়াতে চাও ক্যাটেগরি এভারেজ 13.8 এটো হল 14.5 সো অলপমান বেছি ভলেটাইল আৰু ঠিক আছে তাৰপিছত এইটোও বিটাটোও ভলেটিলিটি বুজায় মানে বেঞ্চমাৰ্কতকে ই কিমান বেছি ওপৰত যায় আৰু কিমান বেছি তলত যায় সো ইয়াতো আপনি হেতু চাব যদি আপোনাৰ ৰিস্ক এপেটাইটটো ভাল তেতিয়া হলে অলপমান হাই ভলেটিলিটি চাব পাৰে আৰু যদি ৰিস্ক এপেটাইট ইমান ঠিক নহয় আপনি কনজারভেটিভ হয় তেতিয়া হলে লো ভলেটিলিটি চাব ঠিক আছে আৰু মোস্ট ইম্পৰ্টেন্ট এইটো শার্পে ৰেশিও এইটো হল রিস্ক এডজাস্টেড ৰিটাৰ্ণৰ মেজাৰ এটা প্যাৰামিটাৰ এটা তাৰনে আপনি যিমান ৰিস্ক লৈছে তাৰ অনুপাতত আপনি ভাল ৰিটাৰ্ণ পাইছে নে নাই সো আপনি মিউচুয়াল ফান্ডত কিয় পইচা থৈ আছে কাৰণ ইয়াতে আপনি অলপমান বেছি ৰিটাৰ্ণ এক্সপেক্ট কৰে নহয় নে আৰু মিউচুয়াল ফান্ডতো জানে মার্কেট রিস্ক থাকে মানে বেয়া মার্কেট হলে আপনার রিটার্ণ কমি যাব পাৰে এফডি তো হেবিলা প্রবলেম নাই এফডিআরডি কৰিলে হেবিলা একো প্রবলেম নাই সো যেহেতু আমি ইয়াতে রিস্ক লৈছো মার্কেটৰ রিস্কটো গতিকে আমি ৰিটাৰ্ণটো অবভিয়াসলি বেছি পাব লাগিব সো তাৰ কাৰণে আপনি শার্পে ৰেশিওটো চাব লাগিব সো এইটো যিমান বেছি হয় ইমান বেছি ভাল আৰু ইয়াৰ লগতে আপনি ট্ৰেনৰ ৰেশিওটো চাব লাগিব ঠিক আছে দুইটা প্ৰায় একে কিন্তু এই দুইটাই যিমান বেছি হয় সিমান বেছি ভাল মানে আপনি বেছি ৰিটাৰ্ণ পাব বেছি ৰিস্ক লৈ আছে তাৰ তুলনাত আপনি ৰিটাৰ্ণটো বেছি পাব ঠিক আছে সো এই বিলাক আপনি প্যাৰামিটাৰ চাই পেলাইহে মিউচুৱেল ফান্ড স্কিম চুজ কৰিব আৰু এটা কথা মই আকৌ ৰিপিট কৰি দিও কেতিয়াও পাস্ট পারফরম্যান্স চাই পেলাই মিউচুৱেল ফান্ডত ইনভেস্ট নকৰিব আৰু এটা কথা হা ইয়াৰে আপনি পোৰ্টফলিওটো চাবলৈ নাপাহৰিব যেনেকে এইটো মিউচুৱেল ফান্ডত 94.7% মান ইকুইটি ইনভেস্টমেন্ট আছে যেনেকে আইসিআইসি ব্যাংক এইচডিএফসি ব্যাংক রিলায়েন্স ইন্ডাস্ট্রিজ এক্সিস ব্যাংক এনেকে সো 94% ইকুইটি আছে আৰু সব কিমানটা স্টক আছে 62 টা স্টক ঠিক আছে বাকিখিনি আদার্স 94.7% হল ইকুইটি আৰু বাকিখিনি আদার্স আছে সো এইবিলাকৰ ভিতৰত মানি মার্কেট ইনস্ট্ৰুমেন্ট হ'ব পাৰে ডেট ইনস্ট্ৰুমেন্ট হ'ব পাৰে সো যিয়ে নক যেহেতু এইটো ইকুইটি স্কিম হয় আপনি ইকুইটি বিলাক চাব লাগিব কি সো এনেকে আপনি ভাল স্কিম এটা বিচাৰি উলিয়াব পাৰে আৰু একচুয়ালি কি হয় মিউচুৱেল ফান্ড আপনি মাঝে মাঝে রিব্যালেন্স কৰি থাকিব লগা হয় সো আপনি তো ভাল চুজ কৰি পেলাই মিউচুৱেল ফান্ড এটাত ইনভেস্ট কৰিলে কিন্তু যদি মিউচুৱেল ফান্ডটোৱে ভাল ৰিটাৰ্ণ দিব পৰা নাই তেতিয়া হলে আপনি মাঝে মাঝে কিন্তু স্কিমটো রিব্যালেন্স কৰিব লাগিব ঠিক আছে সো সেইখিনি কাম আপনি কৰিব লাগিব যদি ভাল ৰিটাৰ্ণ বিচাৰে সো আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিম মোৰ এনে কনসালটেন্সি সার্ভিসটো আছে আপনি যদি মিউচুৱেল ফান্ডত ইনভেস্ট কৰিব বিচাৰে বা ষ্টকত ইনভেস্ট কৰিব বিচাৰে সো তাৰ কাৰণে মই 30 মিনিটস কনসালটেন্সি সার্ভিসটো স্টার্ট কৰিছো আৰু অবভিয়াসলি এটো পেইড হয় দে কাৰণ সব ফ্ৰী বস্তু ভাল নহয় মই বিলিভ কৰো
সো আপনি ইয়াতে আহি পেলাই স্লট বুক কৰিব পাৰিব কোনটো মিউচুৱেল ফান্ড কাক চুজ কৰিব কেনেকুৱা টাইম হৰাইজনত কোনটো স্কিম চুজ কৰিব লাগিব সো হেবিলাক সব ডিটেইলছ মই ইয়াতে কৈ দিম আপনি এই যদি এই কনসালটেন্সি সার্ভিসটো এভেইল কৰে ঠিক আছে আৰু ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম সো যদি আপনি ভাবিছে সিরিয়াসলি ইনভেস্ট কৰিম বুলি তেতিয়া হলে এই সার্ভিসটো লব পাৰে আদারওয়াইজ আপনি নিজেও ইনভেস্ট কৰিব পাৰে সো যিয়ে নহওক ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যদি ফাৰ্স্ট টাইম আমাৰ ভিডিও চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সো ধন্যবাদ জয় আই অসম